মাননীয় মুখ্যমন্ত্ৰীয়ে অৱগত কৰিছে যে দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে জানুৱাৰী মাহতেই এলিভেটেড কৰিডৰৰ শিলান্যাস কৰিব। এইটো আমাৰ কাৰণে অত্যন্ত আনন্দৰ আৰু গৌৰৱৰ কথা। মূলতঃ কাজিৰঙাৰ যি বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থতেই ইমান এটা ডাঙৰ সিদ্ধান্ত, য'ত হাজাৰ হাজাৰ কোটি টকাৰ প্ৰয়োজন হ'ব, এই কামটো কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আগবাঢ়িছে। আৰু আপোনালোকে জানে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাজিৰঙাত আহি থাকি যোৱাৰ পাছত, এনিশা কটাই কাজিৰঙাৰ ভিতৰলৈকে যোৱাৰ পাছত, কাজিৰঙাত পৰিদৰ্শন কৰাৰ পাছত ইয়াত টুৰিষ্টৰ সংখ্যা, পৰ্যটকৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে। দেখি বিদেশী পৰ্যটকৰ সংখ্যা প্ৰত্যেক বছৰে এতিয়া বাঢ়ি আছে। গতিকে এইটো হৈ গ'লে স্বাভাৱিকতে এটা ডাঙৰ কাম কৰা হ'ব। আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। শেহতীয়াকৈ এনিশা থাকি তেখেতে অসমবাসীক যিখিনি উপহাৰ দি গ'ল তাৰ বাবে। আৰু অনাগত দিনত, আজি তৃতীয়বাৰ ক্ষমতা লোৱাটো বেছি দিন হোৱা নাই, তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱা। মই ভাবোঁ যে অনাগত দিনত আমাৰ ৰাজ্যখনৰ উন্নয়ন আৰু দ্ৰুততৰ হ'ব, বহুত হ'ব। আৰু আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীও পাৰ্যমানে এই 5 বছৰীয়া কাৰ্যকালত ৰাজ্যখনৰ বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। আৰু যিখিনি কথা ৰাইজে দেখিছেও, যিবিলাক আঁচনি লোৱা হৈছে সেইবিলাকে এতিয়াতো বহুখিনি সাকাৰ ৰূপ পাইছে। এইটো এটা ডাঙৰ কথা।